তুলনি বিয়াত এবাৰ মাছ মাংসৰ পাৰ্টি দিয়াৰ বাবে শংকৰদেৱ সংঘৰ ৰুখত পৰিছে এটি পৰিয়ালক এবাৰ এঘৰীয়া কৰা হৈছে আৰু শংকৰদেৱ সংঘৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ এতিয়া আগবাঢ়িছে এটা পৰিয়ালে এতিয়া যোৰহাটৰ এটা পৰিয়ালে সেই ব্যৱস্থা এতিয়া গ্ৰহণ কৰিছে সন্দৰ্ভত সবিশেষ খবৰ ৰাখিছোঁ আৰু এইদৰে এতিয়া বিতৰ্ক হৈছে লগ নেৰা হৈছে শংকৰদেৱ সংঘ কিয়নো এইদৰে এইবাৰ তুলনি বিয়াত মাছ মাংস খোৱাৰ বাবে এবাৰ ৰুখত পৰিছে এটি পৰিয়াল ৰুখত পৰিছে আৰু সেই পৰিয়ালটিক এঘৰীয়া কৰা হৈছে আৰু শংকৰদেৱ সংঘৰ বিৰুদ্ধে আচলতে এতিয়া আইনী ব্যৱস্থা গ্ৰহণৰ দিশে আগবাঢ়িছে এটা যোৰহাটৰ এটা পৰিয়ালে আইনী ব্যৱস্থাৰ দিশে আগবাঢ়িছে কিয়নো সেই পৰিয়ালটিক ইতিমধ্যে এঘৰীয়া কৰা হৈছে আৰু লগতে তুলনি বিয়াত মাছ মাংসৰ পাৰ্টি দিয়াৰ বাবে এইদৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰুখত পৰিছে এই পৰিয়ালটি আৰু জানিব পৰা মতে আচলতে যোৰহাটৰ ৰাণু বৰুৱাৰ পুত্ৰ গৌতম বৰুৱা আচলতে কৰ্মসূত্ৰে যোৰহাটৰ কেন্দুকুৰিৰ বাসিন্দা আৰু সেই গৌতম বৰুৱাৰ কন্যাৰ পুষ্পিতা হোৱাৰ পাছতে শংকৰদেৱ সংঘৰ নিয়ম অনুসৰি যুগনীয়া গাঁৱৰ পুৰণি গৃহতে সেই কৰ্ম সম্পাদন কৰা হৈছিল কিন্তু পৰৱৰ্তী সময়ছোৱাত অৰ্থাৎ পুষ্পিতা হোৱাৰ এমাহ পাছত গৌতম বৰুৱা আৰু লগতে তেখেতৰ পত্নীৰ সহকৰ্মীয়ে তেওঁলোকক আত্মীয়ক মাতি এটা বিবাহ ভৱনত মাছ মাংস অৰ্থাৎ আমিষ পাৰ্টি দিয়া হৈছিল তাৰ পাছতে এই পৰিয়ালটোৱে এতিয়া ৰুখত পৰিছে এই পৰিয়ালটোৱে শংকৰ সংঘৰ ৰুখত পৰিছে কিয়নো শংকৰ সংঘৰ ৰুখত পৰিছে আৰু সেই পৰিয়ালটোক এঘৰীয়া কৰা হৈছে বুলিও জানিব পৰা গৈছে আৰু লগতে আমিষ পাৰ্টি দিয়াইছে সেই পৰিয়ালটোৰ দুখ হৈছে কিয়নো 2024 বৰ্ষৰ আগষ্ট মাহতে এখন পত্ৰযোগে ৰাণু বৰুৱাক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তৰফৰ পৰা সেই কথা জনোৱা হৈছিল যে এবছৰৰ বাবে তেওঁলোকৰ ঘৰত কোনো ধৰণৰ ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব আৰু লগতে তেতিয়াৰ পৰাই ৰাণু বৰুৱা আৰু তেওঁৰ পুত্ৰ গৌতম বৰুৱাৰ পৰিয়াল সকলো অনুষ্ঠানৰ পৰাই বঞ্চিত হ'বলগীয়া হৈছিল আনকি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনতো অংশগ্ৰহণ কৰিব পৰা নাছিল সেই পৰিয়ালটোৰ ৰাণু বৰুৱাৰ পৰিয়ালটোৰ এজনো লোকো আচলতে অংশগ্ৰহণ কৰিব পৰা নাছিল আনকি অধিৱেশনৰ সময়ছোৱাত বৰঙণিও আচলতে গ্ৰহণ কৰা নাছিল সেই পৰিয়ালটিৰ পৰা সংঘৰ যি কাণ্ড সেই কাণ্ডত এতিয়া সেই পৰিয়ালটো ভাগি পৰিছে আৰু সকলোৱে মানসিকভাৱে ভাগি পৰিছে অসুস্থ হৈ পৰিছে ৰাণু বৰুৱা গতিকে এই পৰিয়ালটোক কিহৰ বাবে আচলতে এঘৰীয়া কৰা হ'ল আচলতে শংকৰদেৱ সংঘৰ নিয়ম অনুসাৰে যুগনীয়া গাঁৱৰ পুৰণি গৃহত সেই কৰ্ম সম্পাদন কৰিছিল কিন্তু পুষ্পিতা হোৱাৰ এমাহ পাছতে এটি বিবাহ ভৱনত আমিষ পাৰ্টি দিয়াৰ বাবেই এঘৰীয়া কৰা হৈছিল গতিকে এই যি কাণ্ড শংকৰদেৱ সংঘৰ যি কাণ্ড সেই কাণ্ডত এতিয়া মানসিকভাৱে আচলতে ভাগি পৰিছে পৰিয়ালটো তাৰ পাছতে এতিয়া সেই যোৰহাটৰ সেই পৰিয়ালটোৱে শংকৰ সংঘৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়ি অহা পৰিলক্ষিত হৈছে আৰু এইদৰে যেন বিতৰ্কই লগ নেৰা হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘক এই মুহূৰ্তত ভাষ্য আছে আগবঢ়াইছে আমাৰ দীৰ্ঘদিনীয়া এটা সমস্যা সংঘাত চলি আছিলে শংকৰ সংঘ আৰু আমাৰ গৃহৰ মাজত যিটো সমস্যা আমি অলমষ্ট 8 মাহ হ'ল তাৰ একো শুদ্ধ উত্তৰ তেওঁলোকৰ পৰা নাপালোঁ উপায় পেলাই সংঘৰ যিহেতু এখন অধিৱেশন হৈ গৈছে অধিৱেশনৰ কাৰণে আমি বহুত চেষ্টা কৰিছিলোঁ তাৰ আগতে বস্তুটো মীমাংসা হয় নেকি চাবলৈ কিন্তু অধিৱেশনলৈকে মীমাংসা নোহোৱাৰ কাৰণে আমি লাষ্টত উপায় নাপাই মানে ভাবিলোঁ মিডিয়াৰ যোগেদি মানে আমি বস্তুখিনি অৱগত কৰোঁ ৰাইজক তাৰমানে কি হ'ল আমাৰ কন্যা সন্তান এগৰাকীয়ে তাই আমাৰ অসমীয়া ভাষাত যে এখন তুলনি বিয়া হ'ল জুলাই মাহৰ ফাৰ্ষ্ট উইকত আমি কৰ্মসূত্ৰে মই মিছেছ আমাৰ ফেমিলি আমি ইয়াত থাকোঁ প্ৰায় 2 বছৰ হ'ল কেন্দুগুৰিত থাকোঁ আমাৰ পুৰণা ঘৰ হৈছে ৰংদৈ আৰু যিদিনাখন মানে আমাৰ ছোৱালী তাই এইটো পুষ্পিতা হৈছে সেইদিনাখন আমি গাঁৱৰ গৃহলৈ লৈ গ'লোঁ য'ত আমাৰ মা থাকে তাৰপিছতে গৃহলৈ লৈ গৈ পেলাই 4 নম্বৰ দিনাখন সংঘৰ নিয়ম মতে গোটেইখিনি কাৰ্য সম্পাদন কৰা হ'ল হোৱাৰ পিছত 7 নে 8 নম্বৰ দিনাখন আমি গৈ পেলাই আঞ্চলিকৰ প্ৰেচিডেণ্ট বাপুৰ লগত সুধিলোঁ যে আজিকালি যুগৰ পৰিৱৰ্তন হৈছে গতিকে আমি যুগৰ লগত সংগতি ৰাখি নেক্সট মাহত আমি কিবা এটা আমিষ ভোজন ঘৰতে খুৱাব পাৰিম নেকি মানে 11 দিনৰ কমপ্লিট হৈ যোৱাৰ পিছত যিটো মানে নেক্সট মাহত এজ মানে বাৰ্থডে পাৰ্টি যেনেকৈ দিয়ে ধৰক তাৰপৰা সেইমতে তেখেতে ক'ল যে এইটোতো সম্ভৱ নহ'ব তোমালোকে এইটো গৃহততো এইটো আমি অনুষ্ঠান কৰিবলৈ নিদিওঁ অনুষ্ঠান কৰিলে প্ৰথমে মোক জবাব দিব লাগিব তাৰপিছত মই তোমালোকলৈ লেটাৰ দিব লাগিব মা গৈছিলোঁ ৰাতিপুৱা তেখেতৰ কথা পাতিবলৈ তো তেখেতৰ তেতিয়া সুধিলোঁ বোলো বাহিৰত পৰা হ'ব নেকি তেতিয়া তেখেতে ক'ল যে বাহিৰত কি কোৱা এইটো আমাৰ লুক আউট নহয় বাহিৰত তোমালোকে যি ইচ্ছা আমাৰ এইটো ক'বলগীয়া নাই কিন্তু তোমালোকে এই ঘৰৰ ভিত্তিত নোৱাৰিবা তাৰপৰা সেইমৰ্মে 11 দিনীয়া কমপ্লিট কাৰ্যসূচী হৈ গ'ল হৈ যোৱা 12 নম্বৰ দিনাখন আমি ঘৰলৈ গুচি আহিলোঁ আহি পেলাই আগষ্টৰ 3 তাৰিখে আমি এটা 19 আমাৰ লগৰ যিখিনি আজি ফ্ৰেণ্ড চাৰ্কুল আছিলে কলিগ আছিলে ৰিলেটিভছ আছিলে গোটেইখিনিকে মাতি পেলাই আমি এটা আমিষ ভোজনৰ ব্যৱস্থা কৰিছোঁ খোলাকৈ কৈছোঁ বস্তুটো এইটো আমি কেন্দুগুৰিতে কৰিছোঁ আমাক গৃহত কৰা নাই তাৰপৰা কৰাৰ পিছতে যিটো অনুষ্ঠানলৈ আকৌ মা অহা নাই ইভন মোৰ দাদাও অহা নাই
মায়ে হয়তো ভাবিছিলে চাগে মই গ'লে সংঘৰ এইটো কিবা প্ৰতি থাকিব পাৰে, মা নাহিলে। মাৰ যিহেতু সংঘত সোমোৱা আজি আমি 91 নে 32তে সোমাইছিলোঁ সংঘৰ, আমি সংগী হৈ আছোঁ। মা মানে সংঘটোৱে মানে বহুত ষ্ট্ৰিক্ট মানে মানুহগৰাকী, যিগৰাকী মানুহে মানে তেখেতৰ মাতৃ হেৰিয়াতো মানে অনুষ্ঠানো যোৱা নাই। তাৰপিছত সেইদিনাখন আকৌ মাৰ সংঘৰ নামঘৰ পাল পৰিলে, মায়ে চাহ দিয়াত ব্যস্ত থাকিলে, কিন্তু নাতিনীয়েকো অনুষ্ঠানলৈ মা নাহিলে। বস্তুটো তাতে আমি ভাবিলোঁ এই বস্তুটো ইমান বেছি গভীৰলৈ নাযায় বুলি ভাবিলোঁ। তাৰপিছতে তেখেতলৈ প্ৰায় এসপ্তাহমানৰ পিছতে আমালৈ এখন লেটাৰ ইছ্যু কৰিলে, যিখন লেটাৰ স্পষ্টভাৱে উল্লেখ কৰিছে যে মানে পুষ্পিতা অনুষ্ঠানৰ গইনালৈ আমিষ ভোজনৰ ব্যৱস্থা কৰা বুলি, যিটো গৃহত কৰা বুলিয়ে কাগজখনৰ মতে তেওঁলোকে আমাক শ্ব' কৰিছে। তাৰপিছতে আমাৰ ঘৰৰ গোটেই ফেমিলি মেম্বাৰখিনি মিলি আলোচনা কৰিলে যে কি কৰা যায়। তাৰপিছত দাদাই ক'লে হ'ব মই এইটো কথা পাতি বুলি দাদাই প্ৰাথমিকলৈ এখন লেটাৰ দিলে যে কি সংঘৰ সংবিধানৰ কোনটো দফা মতে এইটো আমাৰ ঘৰক এবছৰৰ কাৰণে ধৰ্মীয় কাম কাৰ্যৰ পৰা আমাক অব্যাহতি দিয়া হ'ল। তাৰপিছতে আৰু এইটো কথা উল্লেখ কৰি দিলে তাত যে যিহেতু গৌতম বৰুৱা ভাইটি, মোৰ ভাইটি গৌতম বৰুৱা সংঘৰ সংগী নহয়, তেখেতৰ নাম সংঘৰ ধ্ৰুৱীকৰণ এতিয়ালৈকে হোৱা নাই। গতিকে কোনটো হিচাপ মতে আমাক এঘৰীয়া কৰা হ'ল তাৰ বাবে আমি শুদ্ধ উত্তৰতে আপোনালোকক বিচাৰিছোঁ। তাৰপৰা আমি প্ৰাথমিকৰ পৰা একো নাপালোঁ, মাহ গ'ল বাগৰি গ'ল, একো নাপালোঁ। তাৰপৰা গৈ পেলাই লাষ্টত আমি আঞ্চলিকক দিলোঁ পত্ৰ, আঞ্চলিকৰ পৰা একো ৰিপ্লাই নাই। এছ আঞ্চলিকক দিলোঁ, আঞ্চলিকৰ পৰা একো নাপাই পেলাই আমি গৈ পেলাই জিলা পালোঁগৈ। জিলাত গৈ পেলাই মই জিলাৰ তেখেতে গগৈ বাপ বুলি এজন আছে প্ৰেচিডেণ্ট, তেখেতক গৈ পেলাই গৃহত মই লগ কৰিছোঁ। লগ কৰি তেখেতক গোটেই কথাই বিৱৰি ক'লোঁ। তেখেতে ক'লে যে এইটো বৰ ডাঙৰ কথা নহয়, সাধাৰণ বস্তু, মই আঞ্চলিকলৈ ফোন কৰি দিম, বস্তু তাতে ছল্ভ হৈ যাব। তাৰপিছতে একো ছল্ভ নহ'লে, নোহোৱাৰ পিছত লাষ্টত গৈ পেলাই আজি কিছুদিনৰ আগতে এখন আমাক আঞ্চলিকে পত্ৰ দিলে যে আমাৰ গৃহত আমাৰ গৃহত মানে পুৰণা ঘৰত যে মানে যুগশ্ৰেষ্ঠ নাম এভাগ পাতিব লাগিব, যিটো দিশাৰ নামত আমাৰ গৌতম বৰুৱা ফেমিলি উপস্থিত থাকিব লাগিব। তাৰমানে তেওঁলোকে এইটো দেখুৱাই দিলে যে আমাক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110।